পথাৰৰ ৰোৱনী খুৱাবৰ বাবে এয়া মাছ এতিয়া বৰ্তমান ফ্ৰাই কৰি লওঁ আৰু যিহেতুকে এইফালে মাছ ফ্ৰাই কৰি থকা হৈছে। এইফালে দালি বন্ধুসকল, খৰিচা টেঙা আৰু কঁঠাল গুটি আৰু লগত আছে মগুৰ দাইল। ফাইনেলি মাছ ফ্ৰাই কৰি কিনি এটা উলিয়াই থৈছোঁ আৰু বৰ্তমান এতিয়া ফ্ৰাই কৰিয়ে আছোঁ। যিহেতুকে পথাৰলৈ নিবৰ কাৰণে ভাত বনাই আছোঁ বন্ধুসকল পথাৰৰ পৰা আহি। আৰু এইফালে ঢেকীয়া, কুন্দুলি, ভাতকেৰেলা আৰু পটল, বুট, আলু সকলোখিনি কাটি মেলি ৰেডি কৰি থৈছোঁ। যিহেতুকে বনাব লাগিব আৰু লাহেকৈ পথাৰলৈ যাব লাগিব। বন্ধুসকল চাই থাকক, পথাৰত যিহেতুকে ভিডিঅ' বনাব পৰা নাই, বৰষুণৰ বতৰ, ইয়াতে ঘৰতে অকণমান কৰি ল'লোঁ, বাকীখিনি আকৌ আপোনালোকক দেখাই থাকিম। পথাৰতে গৈ লগ পাম ন, কি কয় বন্ধুসকল? যিহেতুকে ভাত বনাবলৈ আছেই বহুত টাইম, আৰু ৰোৱনী প্ৰায় হৈ গৈছে বুলি কৈছে। এইফালে মাছ আৰু এইফালে দাইল আৰু এইফালে মাছ ফ্ৰাই কৰি থকা হৈছে। বাৰু বন্ধুসকল চাই থাকক, আকৌ লগ পাই থাকিম আপোনালোকক পথাৰৰ ভিডিঅ'। আজিলৈ শেষ হ'ব আৰু সকলোকে লগ পাম আকৌ অন্য এটা ভিডিঅ'ত এনেধৰণে। এতিয়ালৈ চাই থাকক। ফাইনেলি বন্ধুসকল এতিয়া ভাজি বনাই আছোঁ দিছেনে, আৰু এইফালে বহাই দিলোঁ ভাত। একদম চব বনি আছে, যিহেতুকে সোনকালে যাবগৈ লাগে পথাৰলৈ, যিহেতু এতিয়া একদম পূৰা দেৰি হৈ গৈ আছে। আৰু এইফালে দালি বহাই ল'লোঁ মগতে, আৰু এতিয়া লাহেকৈ বাকীখিনি লৈ থাকিম। আৰু এইফালে মাছ ফ্ৰাই কৰি থৈ দিছোঁ ধুনীয়াকৈ, মাছখিনি লৈ যাম আৰু সকলোকে গৈ লগ পামগৈ পথাৰতে বন্ধুসকল। ব'লক বনাই মেলি এতিয়া বৰ্তমান দি পঠালোঁ আমাৰ ল'ৰা হাতত। যা যা পটাপট থৈ যা। এতিয়া মই লাহে লাহে যাম আকৌ চাইকেল লৈ পিনি। আকৌ মোৰ মানে হিৰ' হোণ্ডাখন এখন তেল নাইকিয়াখনহে লৈ যাব লাগিব, বুজিছে নাই বন্ধুসকল? এইখন তেল নাইকিয়াখন লৈ যাম মই। এতিয়া সকলোকে গৈ লগ পামগৈ পথাৰতে, ব'লক। কাৰণ ৰোৱনীয়ে ৰুই হ'বলৈ হৈ গ'ল এতিয়া, যিহেতুকে পটাপট ভাত খাব আৰু আহি যাব। আজি আকৌ পথাৰৰ কাম শেষ। যিহেতুকে মাজে মাজে গৈ চাবগৈ লাগিব, কাৰণ যিহেতুকে খেতি কৰি থৈছোঁ যেতিয়া আলি পদূলিবিলাক নহয় জানো, পানীটো ধৰি ৰাখিব লাগিব, তাৰ পাছতহে খেতি ভাল হ'ব বোলে। বাৰু বন্ধুসকল চাই থাকক। মই বোলে সেইদিনাখন বনোৱাখন বৰ ধুনীয়া লাগিলে বোলে কৈছে, নহয় এনেকৈ তৰকাৰী দিলে নাখায় সিহঁতি। আজি পথাৰৰ লাষ্ট খাদ্য নে, গোটেইখিনি লগতে বহি লৈছোঁ আৰু। এইফালে দিছে নাই, শেষৰ দিনৰ ভাত আজিৰ পৰা পথাৰত ভাত খাবলৈ নাপাওঁ আৰু, একেবাৰে ধান কটা দিনত আজিয়ে বিদায় আৰু দেই বন্ধুসকল, আজিৰে পৰা বিদায়। এইফালে চাওক ধুনীয়াকৈ ভাত এসাঁজ খাই লওঁ। আৰু এইফালে এয়া ৰাইজে খাই আছে, ৰোৱনী আমাৰ আপাটো লুকাই আছে। আপাটো মনে মনে আছে যে, বঢ়িয়াকৈ খাই লওঁ। পথাৰৰ পৰা আহি আকৌ পেলাবলৈ ল'লোঁ গোবৰ। এয়া চাওক গোবৰ পেলাই লওঁ, পেলাই লৈ পেলাই লাহেকৈ ছাগলজনী উলিয়াই লওঁ। যিহেতুকে ছাগলজনী বান্ধোনত আছে, এয়া দেখিছে ছাগলজনী বান্ধৰ পৰা এৰি আকৌ যাম হাত ভৰি ধুবলৈ। ফাইনেলি বন্ধুসকল পথাৰৰ পৰা আহি ঘৰ পাই গ'লোঁ। আজি আহিয়ে গোবৰ চোবৰ পেলাই ল'লোঁ, পেলাই মেলি আজৰি হৈ ল'লোঁ। আজিৰ পৰা পথাৰৰ কাম চেচ। আৰু এতিয়া ধুনীয়াকৈ গা পা ধুই খুব বঢ়িয়াকৈ এঘুমুটি শুম। আৰু যিহেতুকে গৰুজনী উলিয়াবলৈ আছে, গৰুজনী মানে উলিয়াই থৈ গৈছিলোঁ, কিন্তু লাহেকৈ আকৌ গৰুজনী লৈ যাওঁ বাৰীলৈ। কাৰণ যিহেতুকে যোৱাকালি এইফালে এজোপা গমাৰি গছ সৰি পৰিলে, আৰু মানে গমাৰি গছ ৰোৱাতকৈ নোৰোৱাই ভাল। গমাৰি গছ ৰুই একো লাভ নাই, কাৰণ ভাঙি যায়। সেইটো কাৰণে গমাৰি গছডাল কাটি এইফালে ছাইড কৰি থৈছোঁ, আৰু ইয়াতে লগাই থৈ গৈছিলোঁ গৰুজনী। এতিয়া লাহেকৈ গৰুজনী নি এৰাল দি লওঁ বাৰীত, তাৰপিছতে আকৌ আপোনালোকক লগ পাই আছোঁ মানে কি আজি আৰু লগ নাপাওঁ। সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। এতিয়ালৈ বাই।